বন্ধু বান্ধৱীসকল, আজি বহুদিনৰ মূৰত এটা বিয়াৰ মিনি ব্লগ লৈ আহিছোঁ। এইযোৰ কাপোৰ মই পিন্ধিব লৈছোঁ। এইযোৰ মোৰ ৰিং চেৰিমনিত দিয়া কাপোৰ হয় আৰু কেনেকুৱা লাগিছে জনাব দেই। এয়া মই সাজি কাচি ল'লোঁ আৰু ওলালোঁ। এইফালে মই আৰু বৌৰ ভনীয়েক, এইফালে আমাৰ ডাঙৰ বৌ আৰু পোৱালীকেইটা আমাৰ, আৰু এইফালে মানুহজন, আমি গোটেইকেইটা ওলাইছোঁ। আৰু বিয়াখন আছিলে আমাৰ শিৱসাগৰ ONGC কলনীত। আৰু এয়া আমি গৈ পালোঁগৈ বিয়াঘৰ। এই আকৌ দৰা কইনা, এইফালে মানুহজনে ল'ৰাটো লৈ আছে, সি বহিব নিদিয়ে। আৰু এইফালে চাওকচোন ইমান ধুনীয়াকৈ সজাইছে। আৰু প্ৰথমে আহিলোঁ আমি ফুচকা খাব। ভাল পাওঁ বাৰু সেই বুলি, কিন্তু বেছিকৈ খোৱা নাই দেই, কাৰণ বাকী বহুত বস্তু আছে খাবৰ কাৰণে। চববোৰ অকণ টেষ্ট কৰিছিলোঁ আৰু বহুত ধুনীয়া হৈছিলে। এইফালে আৰু দেখিব, এইফালে কিন্তু মই ইমানবোৰ খোৱা নাই। চাউথ ইণ্ডিয়ানো ওলাইছিলে আৰু ফাষ্ট ফুডো ওলাইছিলে। মই সকলোৰে অকণমান টেষ্ট কৰিছোঁ। এয়া অকণমান দেখাইছোঁ কিমান ধুনীয়াকৈ দিছিলে আৰু বহুত টেষ্টিও হৈছিলে খাবলৈ। আৰু এইফালে এয়া আমি অকণমান টেষ্ট কৰি চাইছোঁ। আৰু বেছিকৈ খালেতো খানাটো খাব নোৱাৰিম ন, খানাটো বহুত আইটেম আছিলে। অকণমান হৈছে, চববোৰ টেষ্ট কৰা নাই কাৰণ চববোৰ খাব নোৱাৰি। তাৰে দুবিঙ অকণমান খাইছোঁ। আৰু ভাল লাগিলে লাইক আৰু কমেণ্ট এটা কৰি দিব। থেংক ইউ।